এখেতসকলৰ বাস্তুৰ দোষ আছিল। বাস্তুৰ দোষ বহুত মানে 100% বাস্তুৰ দোষ থকাৰ কাৰণে এই বাস্তুৰ প্লেট এইবিলাক বহাই দিছোঁ। বহাই এতিয়া ঘৰতে এবাৰ মই পূজা চূজা কৰি জব চব কৰিছিলোঁ, কিন্তু যেতিয়া ঘৰত বহাই দিম মানে ৰাস্তাত চোৱা ভাল লাগে বা হাত তাত যেতিয়া এই গ্লাছবিলাক ফিটিং কৰে হাতুৰি কোব পৰেতো, সেইকাৰণে পুনৰ মানে অকল পঞ্চদেৱতাৰ পূজা কৰি প্ৰাণ প্ৰতিষ্ঠাটো কৰি আছোঁ, আকৌ শোধন কৰি বহাব লাগে। গতিকে এখেতসকলৰ একদম 100% বাস্তু দোষ আছিল। সেই বাস্তু দোষৰ কাৰণে এইবিলাক প্লেট শোধন বহাব লগা হ'ল। গতিকে এই বাস্তুৰ প্লেট মুখতে কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ নাই, চব এইবিলাক গোহাঁইৰে বস্তু হয়। গোহাঁইৰে বস্তু। এখন চাওক, এখন কিনো আছে, এইখন দেখুৱাই দিছোঁ। এই চাওক, এইখন হৈছে মহামৃত্যুঞ্জয় যন্ত্ৰ। এইখন আছে, এইখন চাওক, এইখন দেখুৱাই দিছোঁ। এইখন দেখুৱাই দিছোঁ শ্ৰীযন্ত্ৰ। এটা ঠিক এনেকুৱা কৰি চব গোহাঁইৰ প্লেট হয়। এইবিলাক চব গোহাঁইৰ পচনে, এইবিলাক গোহাঁইৰ জব চব কৰি মানে জেগাই জেগাই বহাব লাগিব। এইটো হৈছে এইটো লক্ষ্মী যন্ত্ৰ। এই চাওক, সম্পূৰ্ণ মহালক্ষ্মী যন্ত্ৰ। এইবিলাক প্ৰতিষ্ঠা কৰি জেগাই জেগাই বহাব লাগে। আৰু ইয়াৰ সময় লাগে। এইখন দিছোঁ, এইখন চাওক, এইখন হৈছে বগলামুখী যন্ত্ৰ। গতিকে এইবিলাক যেতিয়া জেগাই জেগাই বহাই দিয়া হ'ব, তেখেতসকলক গৃহস্থক মানে মই মন্ত্ৰ দিম, এটা 45 দিনৰ জব থাকিব। এই 45 দিন জবটো মানে পালে একদম ব্ৰহ্ম মুহূৰ্তত হ'ব লাগে। যদি অগত্যে নোৱাৰে মানে 7-8টাৰ ভিতৰত কৰিব লাগে। সাধাৰণ জব দিম, চিক্ৰেট মন্ত্ৰ থাকিব, এই জবটো কৰিব লাগে। ইয়াত বিশেষ একো যোগাৰ হিচাপে নাই, অকল শৰাই এখন লাগে বা দুখন হ'লে হয়, চাকি ধূপ এইখিনি। ইয়াত বিশেষ একো নাই। যিহেতু মই ঘৰত কৰিছোঁ, ইয়াত বিশেষ একো যোগাৰ নালাগে। এইখিনি যোগাৰ কৰি প্ৰতিষ্ঠা কৰি শোধন কৰি দিম। মোৰ বিশ্বাস, মোৰ আশীৰ্বাদ থাকিল তেখেতসকলৰ যাতে এই বাস্তু দোষ পৰিহৰণ হয়, বাস্তু বেদ অপশক্তি নাশ হয়। বাস্তু দোষ থাকিলে ঘৰত বহুত নানান ধৰণৰ উপায়ংগল হয়, কি হয় ভগৱান জানে। গতিকে এই বাস্তু দোষৰ পৰা যাতে মহাপ্ৰভুই বগলামাৰ পৰা আদি কৰি মহামৃত্যুঞ্জয়ৰ পৰা আদি কৰি, এইখন আছে নৱগ্ৰহ যন্ত্ৰ। এইখন সম্পূৰ্ণ নৱগ্ৰহ যন্ত্ৰ। গ্ৰহ দেৱতাও যাতে তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰে, সেই উদ্দেশ্যবিলাক কৰা হয়। এইখিনি দি জেগাই জেগাই থোৱা হ'ব। এইবিলাক প্লেটবিলাক দিয়াৰ পিছত তেখেতৰ নিশ্চয় থাকিব। কিন্তু এই 45 দিন জব কৰিবই লাগিব, ন' এক্সকিউজ। যদি কিবাখনত গৃহস্থৰ যদি মানে বেমাৰ আজাৰ হয় বা অসুবিধা, 45 দিন জব কৰিব নোৱাৰোঁ, 45ৰ আধা দিন ল'ব লাগে। তাতকৈ নোৱাৰিলে 7 দিন। কিন্তু 7 দিন কৰিলে মানে ৰিজাল্টটো অলপ দেৰিকৈ লাগে, মানে বহুদিন বেয়া হৈ যায়। কিন্তু 45 দিন যদি জব কৰে মানে কামটো ফাষ্ট হয়। মানে বৈদিক নিয়ম মতে এইটো মোৰ নিজা লজিক। গতিকে সেইটোৱে জব। গতিকে এই জবটো মই তেখেতসকলক চিক্ৰেট মন্ত্ৰ হয়, জবটো মই 45 দিন কৰিব লাগে। 45 দিন পিছত গৃহস্থই নিজে গম পাব। গতিকে আপোনালোকৰ যদি গৃহস্থৰ কাৰোবাৰ মানে বাস্তুদোষ থাকে জনাব পাৰে। মোৰ ভিডিঅ'টো ইউটিউব চেনেলটো হৈছে ৰমেন শৰ্মা ক্লাব, 9864083011, 8638244851। এই দুটাত মই যোগাযোগ কৰিব। মই আপোনালোকক যথেষ্ট হেল্প কৰিম বুলি কথা দিলোঁ, চেষ্টা কৰি চাম বাস্তুদোষৰ কাৰণে। মোৰ ভিডিঅ'টো চাব বহুত মানুহ এনেকৈ ফল পাইছে। গতিকে মই হিয়া উজাৰি পূজাখন কৰোঁ, হিয়া উজাৰি প্লেটবিলাক ভাল প্লেটবিলাক দিওঁ, যাতে মোৰ আশীৰ্বাদ থাকিল তেখেতসকলৰ যে মংগল হয়।